জুনৰ মাজনিশা তদানীন্তন প্ৰধানমন্ত্ৰী কংগ্ৰেছ নেত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে দেশত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰিছিল আৰু আজি সেই জৰুৰীকালীন অৱস্থাৰ 50 বছৰ সম্পূৰ্ণ হৈছে। আজি আমি দেশৰ যিসকল লোকতন্ত্ৰ সেনানী অসমৰ বিশেষভাৱে তাৰে জীয়াই থকা কিছু সন্মানীয় সেনানীক আমি আজি ইয়াত নিমন্ত্ৰণ কৰিছিলোঁ। তেখেতসকলক আমি সন্মান যাচিছোঁ আৰু তেখেতসকলে গণতন্ত্ৰ ৰক্ষাৰ হকে যি ধৰণে কষ্ট ত্যাগ আৰু কঠোৰভাৱে এটা সংকল্পক আগত লৈ গণতন্ত্ৰ ৰক্ষাৰ হকে যুঁজিছিল তাৰ সন্মান আমি আজি তেখেতসকলক দিবৰ চেষ্টা কৰিছোঁ। লগতে অসম চৰকাৰে ইতিমধ্যে লোকতন্ত্ৰ সেনানীসকলক এটি পেঞ্চনৰ ঘোষণা কৰিছে আৰু কিছু ব্যক্তিয়ে এতিয়ালৈকে পেঞ্চন পোৱাৰ ব্যৱস্থা হৈছে আৰু কিছু ব্যক্তিৰ নাম পাইপলাইনত আছে। আসলতে গোটেই বিষয়টো হৈছে যে কংগ্ৰেছৰ যিটো মানসিকতা যে শাসনত থকাৰ কাৰণে সকলো চৰকাৰী যিবিলাক আমি কওঁ তন্ত্ৰ আৰু যন্ত্ৰ তাৰ মিছইউজ আৰু ভাৰতবৰ্ষৰ সংবিধানখনক হত্যা কৰাৰ যিটো ব্লুপ্ৰিণ্ট ৭৫ চনত কংগ্ৰেছে ৰচিছিল তাৰ পৰা কংগ্ৰেছে নিস্তাৰ নাপায়। কিয় নিস্তাৰ নাপায়? সেই সময়ত কেৱল মাত্ৰ RSS জনসংঘকে বেন কৰিছিল, RSS জনসংঘকে কাৰ্যকৰ্তাকে জেললৈ নিক্ষেপ কৰিছিল এনেকুৱা নহয়। গণতন্ত্ৰ বৰ্তাই ৰখাৰ কাৰণে যিমান তেতিয়া দল সংগঠন আছিল সকলোকে ১ লাখতকৈ অধিক লোকক জেলৰ কুঠুৰিলৈ নিক্ষেপ কৰিছিল, অবৰ্ণনীয় অত্যাচাৰ চলাইছিল, পৰিয়ালৰ ওপৰত অত্যাচাৰ চলাইছিল। আপোনালোক গণতন্ত্ৰৰ চতুৰ্থ মানে স্তম্ভ সংবাদ মাধ্যমৰ ওপৰতো চেঞ্চৰশ্বিপ লগাইছিল, প্ৰেছ চেঞ্চৰশ্বিপ, জুডিচিয়াৰীক দুৰ্বল কৰিছিল, কেইবাটাও সংবিধানৰ সংশোধন কৰিছিল, 39 এমেণ্ডমেণ্ট, 40 এমেণ্ডমেণ্ট, 41 এমেণ্ডমেণ্ট, 42 এমেণ্ডমেণ্ট। 42nd এমেণ্ডমেণ্টত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ'ল বাবা চাহেব ভীমৰাও আম্বেদকাৰে আমাক যিখন সংবিধান দি গৈছিল, যি প্ৰিয়াম্বুল দি গৈছিল, এই প্ৰিয়াম্বুলত ছ'চিয়েলিষ্ট, ছেকুলাৰ আৰু ইণ্টিগ্ৰিটি 3টা শব্দ তেওঁলোকে এই 42তম সংশোধনীৰ জৰিয়তে ভাৰতৰ সংবিধানৰ প্ৰিয়াম্বুলত এইটো মানে সংপৃক্ত কৰিছিল, সমাহিত কৰিছিল। গতিকে ভাৰতটো আমি আছোঁ, আমি সদায় বিশ্ব জনগণৰ কল্যাণৰ কাৰণে, বিশ্বৰ কল্যাণৰ কাৰণে, মনুষ্য জীৱ জগত প্ৰকৃতিৰ কল্যাণৰ কাৰণে আৰু আমাৰ ভাৰতৰ যি গণতান্ত্ৰিক প্ৰমূল্যবোধ এইটো কোনোবাই আমাক শিকোৱা বস্তু নহয়। ইনহেৰিটেড ডেম'ক্ৰেটিক ভেলুজ ভাৰতবৰ্ষৰ আছিল, আছে আৰু ভৱিষ্যতলৈ থাকিব। কিন্তু ইনহেৰিটেড ডেম'ক্ৰেটিক ভেলুৰ ওপৰত যদি কোনোবাই ভয়ংকৰ আঘাত কৰিছে, এটাক কৰিছে, সেই দলটো আছিল কংগ্ৰেছ দল। আজিও তেওঁলোকে বিভিন্ন সময়ত সুযোগ পালে গণতন্ত্ৰক ভৰিৰে মোহাৰিবৰ চেষ্টা কৰে। বাবা চাহেবক কেইবাবাৰো নিৰ্বাচনত হৰুৱাৰ কাৰণে কোনোবাই যদি চেষ্টা কৰিছিল, কংগ্ৰেছ দলে চেষ্টা কৰিছিল। 356 আৰ্টিকল 356 প্ৰেচিডেণ্টছ ৰুল 112তকৈ অধিক যদি কোনো চৰকাৰে লগাইছিল, নিৰ্বাচিত চৰকাৰক ভাঙিছিল, সেই দলটো আছিল, সেই কেন্দ্ৰ চৰকাৰৰ দায়িত্বত আছিল কংগ্ৰেছ দল। গতিকে কংগ্ৰেছ দল সদায় আনডেম'ক্ৰেটিক আৰু মানে কি বুলি ক'ম আৰু কনষ্টিটিউশ্যনক আঘাত কৰা এটা, সংবিধানক আঘাত কৰা এটা দল। গতিকে আজি আমি সেই ইমাৰ্জেঞ্চিৰ ভয়াৱহ স্মৃতি সুঁৱৰি সেই 50 বছৰ আগৰ যি 21 মাহৰ ইমাৰ্জেঞ্চি 1971 চনৰ 25 জুনৰ পৰা 1977 চনৰ 21 মাৰ্চলৈকে 21 মাহৰ যি জৰুৰীকালীন অৱস্থা তাক সুঁৱৰি আমি এটা সংকল্প লৈছোঁ বা ভাৰতবৰ্ষৰ প্ৰতিগৰাকী নাগৰিকে সংকল্প লোৱা উচিত যে ডেম'ক্ৰেটিক ভেলুজ, গণতান্ত্ৰিক প্ৰমূল্যবোধক এনেদৰে ভৱিষ্যতৰ দিনত আমি আৰু কেতিয়াও হ'বলৈ নিদিওঁ। এনেধৰণৰ জৰুৰীকালীন অৱস্থা সৃষ্টি বা ঘোষণা কৰিব বা বলবৎ কৰিবৰ কাৰণে কোনো শক্তিকে আমি সুযোগ নিদিওঁ বা সমৰ্থন নকৰোঁ। এইটো এটা সিদ্ধান্ত ল'ব লাগে আৰু সেই 21 মাহৰ ভয়াৱহ অমানিশাৰ দিনবিলাক যাতে পাহৰি নাযায়। যুৱ প্ৰজন্মৰ মনত, মস্তিষ্কত, হৃদয়ত যাতে সেই 21 মাহৰ সেই কংগ্ৰেছৰ অপকৰ্ম দুষ্কাৰ্যবিলাক
গণতন্ত্ৰ ধ্বংস কৰা, সংবিধানক হত্যা কৰা, মৌলিক অধিকাৰ খৰ্ব কৰা, প্ৰেছৰ চেঞ্চৰশ্বিপ কৰা ইত্যাদি যিবিলাক দুষ্কাৰ্য কৰিছিল সেইবিলাক যাতে জীৱন্ত কৰি ৰাখিব পাৰোঁ, এই দুটা মূল আমি পাহৰি নাযাওঁ, পাহৰি যাব নিদিওঁ আৰু ভৱিষ্যতৰ দিনত এনেধৰণৰ কোনো ইমাৰ্জেঞ্চি আমি ভাৰতবৰ্ষত আৰু কোনো কাকোকে বলবৎ কৰিবলৈ নিদিওঁ, এই সংকল্পলৈ যাব লাগিব। আচৰিত কথা 78ত চাহ আয়োগৰ প্ৰতিবেদনতো মই কথাটো ক'বলৈ পাহৰি গ'লোঁ সভাত, চাহ আয়োগৰ কমিটিয়ে এইটো কমপ্লিট ক্লিয়াৰ ভাৰ্ডিক্ট দিলে যে গণতন্ত্ৰ গুচাই স্বৈৰতন্ত্ৰ বা ইমাৰ্জেঞ্চি ঘোষণা কৰাৰ কোনো সবল যুক্তি নাছিল, কাৰণ সেই সময়ত দেশত জৰুৰীকালীন অৱস্থা ঘোষণা 3টা পৰিস্থিতিত কৰিব পাৰে, 3টা পৰিস্থিতিৰ এটা পৰিস্থিতিও সেই সময়ত ইমাৰ্জেঞ্চিক ছাপোৰ্ট কৰা নাছিল। চাহ কমিশ্যনৰ আয়োগৰ প্ৰতিবেদনত 78 চনত যেতিয়া প্ৰতিবেদন আহিছে ডিচেম্বৰ মাহত এইটো স্পষ্ট হৈছে।